এই অরবিন্দ কেজরিৱাল ডাঙৰীয়াক মনত থব ৰাইজ। মোদী সাহেবক যদি প্ৰধানমন্ত্ৰীৰ পৰা গুচাবলৈ হয় কেৱল অৰবিন্দ কেজৰিৱালে পাৰিব, আৰু আমি তাৰ পিছত অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক প্ৰধানমন্ত্ৰী বনাব লাগিব ৰাইজ। তাৰ কাৰণে কিন্তু ইয়াৰ পৰা আমি আৰম্ভ কৰিব লাগিব। আজি আজি শ শ লোক আজি এই অঞ্চলটোৰ এই গাঁও পঞ্চায়তৰ তেওঁলোকে আজি আহি যোগদান কৰিছে আম আদমি পাৰ্টিত। আৰু আম আদমি পাৰ্টি তেওঁলোকে প্ৰতিশ্ৰুতিবদ্ধ হৈছে যে আম আদমি পাৰ্টিক আগন্তুক দিনত দুৰ্নীতিৰ বিৰুদ্ধে দুটা উদ্দেশ্য লৈ অসমত তেওঁলোকে আগবঢ়াব, আৰু আগন্তুক গাঁও পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে অংশগ্ৰহণ কৰিব আৰু আমাৰ কেণ্ডিডেটক জিকাই আনিব বুলি তেওঁলোকে ইয়াতে প্ৰতিশ্ৰুতিবদ্ধ হৈছে। মিটিং আছিলে আৰু এটা ৰাজহুৱা মিটিঙো হয়, য'ত আম আদমি পাৰ্টি কিয় কৰিব লাগে, গোটেই আম আদমি পাৰ্টিৰ নীতি আদৰ্শ কি হয়, এই কথাখিনিৰ ওপৰত আলোচনা কৰা হৈছে। 500,000 লোক আজি ইয়াত উপস্থিত আছিলে, আৰু তেওঁলোকে আপোনালোকে দেখিছে এতিয়াও সভা প্ৰায় শেষ হ'ব হৈছে, এতিয়াও শ শ লোক উপস্থিত আছে। গতিকে এটা উৎসাহজনক পৰিৱেশ ৰাইজে আঁকোৱালি লৈছে আম আদমি পাৰ্টিক। যথেষ্ট আশাবাদী, কেৱল মানকাছাৰ বুলি নহয়, গোটেই অসমতে আৰু গোটেই ভৱিষ্যতে ভাৰতবৰ্ষতো আম আদমি পাৰ্টি আহিব। কাৰণ এই দুৰ্নীতিৰ বিৰুদ্ধে যিটো অত্যাচাৰ বিজেপিয়ে চলাই থৈছে, বিজেপিৰ অত্যাচাৰৰ বিৰুদ্ধে মাত মাতিবলৈ কংগ্ৰেছৰ নাইকিয়া হৈ গ'ল। মাত মাতিবলৈ এটাই পাৰ্টি বাচিছে, সেইটো হৈছে আম আদমি পাৰ্টি। আৰু আম আদমি পাৰ্টিৰ যিজন নেতা অৰবিন্দ কেজৰিৱাল, গোটেই ভাৰতবৰ্ষৰ ৰাইজৰ বিশ্বাস আছে তেওঁৰ প্ৰতি। গতিকে তেওঁক প্ৰধানমন্ত্ৰী বনোৱা উদ্দেশ্য লৈ আম আদমি পাৰ্টিৰ সব জেগাতে অসমত হওক গোটেই ভাৰতবৰ্ষৰ হওক ৰাইজে ওলাই আহিব আৰু তেওঁক সমৰ্থন জনাব। আমাৰ উন্নয়নৰ ৰাজনীতি আমি কৰোঁ, গতিকে আমি চিন্তা কৰোঁ যে আমাৰ ৰাস্তা পদূলি ভাল হ'ব লাগে, গৰাখহনীয়া ৰোড হ'ব লাগে, স্কুল কলেজ হ'ব লাগে, তাৰ যিখিনি শিক্ষা অনুষ্ঠানৰ যিখিনি শিক্ষা পাব লাগে প্ৰাইভেট স্কুলতকৈ ভাল হ'ব লাগে, যিখিনি স্বাস্থ্য ব্যৱস্থা আছে তাত বিনামূলীয়া দৰৱ পাব লাগে, বিনামূলীয়া তাতে ডক্টৰ 24 ঘণ্টা থাকিব লাগে, নাৰ্ছ থাকিব লাগে। এই সুবিধাখিনিৰ কাৰণে আমি ৰাজনীতি কৰিম। আৰু দুৰ্নীতিৰ বিৰুদ্ধে যিটো পঞ্চায়তত দুৰ্নীতি হৈ আছে, চৰকাৰী অফিচত যিটো দুৰ্নীতি হৈ আছে, এই দুৰ্নীতিবোৰ নাইকিয়া হ'ব লাগে, তাৰ কাৰণে আমি ৰাজনীতি কৰিম।